অপহৰণে প্ৰেমিকৰ সৈতে পলাই গ'ল চয়নিকা চেতিয়া আৰু চয়নিকা চেতিয়াৰ এতিয়া তিনি সন্তানৰ মাতৃক বিচাৰি হাহাকাৰ লাগিছে এতিয়া স্বামীৰ। আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীৰ কাষ চাপিছে এতিয়া স্বামী, যিহেতু এগৰাকী মহিলা যাৰ নাম হৈছে চয়নিকা চেতিয়া আৰু চয়নিকা চেতিয়া নামৰ মহিলাগৰাকী যিহেতু এগৰাকী তিনি সন্তানৰ মাতৃ আৰু সেই মহিলাগৰাকী বৰ্তমান সন্ধানহীন হৈ আছে, যাক লৈ এতিয়া বিভিন্ন ধৰণৰ আচলতে প্ৰশ্ন উত্থাপন হৈছে। মহিলাগৰাকী অপহৰণ কৰা হৈছে নে মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে পলাই গৈছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী তিনি সন্তানৰ মাতৃ যাৰ নাম হৈছে চয়নিকা চেতিয়া আৰু স্বামী, এইটোৰ হাহাকাৰ লাগিছে, পত্নীক বিচাৰি হাহাকাৰ লাগিছে স্বামীৰ, কিয়নো যিহেতু ঠিকাদাৰী প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী ব্যক্তি নয়ন চেতিয়া আৰু নয়ন চেতিয়াৰ জীৱনলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা, কিয়নো পত্নী সন্ধানহীন হৈ আছে। তিনি সন্তানৰ মাতৃ আৰু নয়ন চেতিয়াৰ পত্নী বৰ্তমান সন্ধানহীন হৈ আছে চয়নিকা চেতিয়া আৰু ইতিমধ্যে সেই তিনি সন্তানৰ মাতৃ সন্ধানহীন হৈ থকাক লৈ এতিয়া বিভিন্ন ধৰণৰ আচলতে প্ৰশ্ন উত্থাপন হৈছে। চয়নিকা চেতিয়াক অপহৰণ কৰা হ'ল নে পলাই গ'ল, প্ৰেমিকৰ সৈতে পলাই গ'ল চয়নিকা চেতিয়া, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কিন্তু স্বামীৰ হাহাকাৰ লাগিছে, কিয়নো তিনি সন্তান আছে আৰু সেই তিনি সন্তানৰ বাবে এনেদৰে এতিয়া স্বামী নয়ন চেতিয়াৰ হাহাকাৰ লাগিছে, যাৰ বাবে আৰক্ষী থানাৰ কাষ চাপিছে স্বামী। আমি কিছু দৃশ্যাংশ দেখুৱাই আছো। ঠিকাদাৰী প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী নয়ন চেতিয়াৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা, কিয়নো সৰু মথুৰাপুৰ পানীবিল গাঁৱৰ বাসিন্দা নয়ন চেতিয়াৰ পত্নী আৰু তিনি সন্তানেৰে চলি আছিলে এখন সুখৰ সংসাৰ। কিন্তু এই সুখৰ সংসাৰত কেৰুণ লগালে এজন বিবাহিত যুৱকে। একে গাঁৱৰে বিবাহিত যুৱক উদ্ধৱ বুঢ়াগোহাঁই নয়ন চেতিয়াৰ পত্নী চয়নিকা চেতিয়াক স্বামীৰ অনুপস্থিতিত প্ৰেমৰ চলনেৰে বিভিন্ন ভয় ভাবুকিৰে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্বামীয়ে। আৰু ইতিমধ্যে স্বামী নয়ন চেতিয়াই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। তদুপৰি স্বামী নয়ন চেতিয়াৰ মতে পত্নী চয়নিকাই যদি উদ্ধৱ বুঢ়াগোহাঁইৰ লগত অৰ্থাৎ প্ৰেমিকৰ লগত থাকিব বিচাৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই, মাত্ৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহক। এনেদৰে এতিয়া উপায়হীন হৈ স্বামীয়ে কাষ চাপিছে আৰক্ষী থানাত। তাৰ উপৰি এই মন্তব্য প্ৰকাশ কৰিছে স্বামী নয়ন চেতিয়াই, কৈছে যদি পত্নী চয়নিকাই যদি উদ্ধৱ বুঢ়াগোহাঁইৰ লগত থাকিব বিচাৰে তেনেহলে তেওঁৰ কোনো আপত্তি নাই, কেৱল ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহক। এনেদৰে এইবাৰ স্বামীয়ে মন্তব্য প্ৰকাশ কৰিছে। স্বামীৰ হাহাকাৰ লাগিছে পত্নীক বিচাৰি, আৰু সেইগৰাকী চয়নিকা চেতিয়া আচলতে সঁচাকৈ অপহৰণ হৈছে নেকি, অপহৰণ কৰিছে নেকি কোনোৱে, নে প্ৰেমিকৰ সৈতে পলাই গৈছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত স্বামীৰ এতিয়া হাহাকাৰ লাগিছে। পুনৰবাৰ উল্লেখ কৰিছো, পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ। পত্নীয়ে প্ৰেমিকৰ সৈতে পলাই গ'ল নে পত্নীক অপহৰণ কৰা হৈছে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। একে গাঁৱৰে, যিহেতু ইতিমধ্যে স্বামীয়ে আৰক্ষীৰ সন্মুখত উল্লেখ কৰিছে, যিহেতু একে গাঁৱৰে বিবাহিত যুৱক উদ্ধৱ বুঢ়াগোহাঁই নয়ন চেতিয়াৰ পত্নী চয়নিকা চেতিয়াক স্বামীৰ অনুপস্থিতিত প্ৰেমৰ চলনেৰে বিভিন্ন ভয় ভাবুকিৰে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। আৰু ইতিমধ্যে স্বামী নয়ন চেতিয়াই ঘটনা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছে। আৰু যদি পত্নীয়ে উদ্ধৱ বুঢ়াগোহাঁইৰ লগত থাকিব বিচাৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই, কেৱল ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাই ঘূৰি আহক বুলিও এনেদৰে ইতিমধ্যে উপায়হীন হৈ স্বামীয়ে এই মন্তব্য প্ৰকাশ কৰিছে, যাক লৈ এতিয়া তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সঁচাকৈয়ে এগৰাকী মহিলা তিনি সন্তানৰ মাতৃ চয়নিকা চেতিয়াই প্ৰেমিকৰ সৈতে পলাই গৈছে নে অপহৰণ কৰা হৈছে এগৰাকী মহিলা চয়নিকা চেতিয়াক, তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে যিহেতু শেহতীয়াকৈ আৰক্ষী থানাৰ কাষ চাপিছে স্বামীয়ে, আৰু ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়াও অব্যাহত আছে। তই য'তেই আছো, তাৰপৰা তই এবাৰ মোক দেখা দিছ যা ল'ৰা ছোৱালীকেইটা মুখলৈ চাই, মই বহুত দুখত আছোঁ, তইও চিন্তা কৰিবি অকণমান। আৰু মইনো কি ক'ম, ছোৱালীকেইটালৈ মুখলৈ চাবি অকণমান, মইনো কি ক'ম। নমস্কাৰ, মোৰ নাম শ্ৰী নয়ন চেতিয়া, মই সৰুমথুৰ পানবিলি গাঁৱৰ নিবাসী। আপোনালোকক এই খৰাগৰ ঠাইলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ। মই এতিয়া বৰ্তমান কৰ্মস্থলীতে আছোঁ। বিশেষকৈ মানে কি হ'ল, মোৰ ভাগৰ অসুবিধা এটাই, মোৰ মানুহগৰাকী কালি যোৱাকালি বেলেগ এজনে অপহৰণ কৰি লৈ গুচি গ'ল। তেওঁৰ নাম শ্ৰী উদ্ধৱ বুঢ়াগোহাঁই আৰু মোৰ মানুহগৰাকীৰ নাম হৈছে চয়নিকা চেতিয়া। এতিয়া তেওঁলোকে
মৰিয়নিত নহ'লে মৰিগাঁৱত আছে বুলি আমি গম পাইছোঁ মানে মোবাইলৰ যোগে। বহুত দিনৰ পৰাই আছিলে সম্পৰ্ক সিহঁতৰ, মই নাজানো। মই বিশেষকৈ মোৰ কৰ্মস্থলীত মই থাকোঁ। কৰ্মস্থলীত থাকিলে মইতো ঘৰলৈতো প্ৰায় সপ্তাহটোত শনিবাৰে যাওঁ, দেওবাৰে থাকি সোমবাৰে আকৌ ৰাতিপুৱা 6টা বজাত উপস্থিত হওঁহি ইয়াতে। এতিয়া মই আকৌ সিহঁতে যে এনেকুৱা কৰিছে বুলি মই নাজানো। এবাৰ ধৰা পৰিলে, ধৰা পৰাৰ ক্ষেত্ৰত আমি তাৰ ওপৰত কেছো দিলোঁ, VDP হেৰিও দিলোঁ। VDPয়ে ক'লে মিছুৱেল কৰি লওঁ বুলি ক'লে। VDP ক্ষেত্ৰত বা মিছুৱেল কৰিও দিলোঁ। তাৰপিছত দ্বিতীয়বাৰ হ'ল কি, তেওঁক মানে আমি মোবাইলৰ যোগে আমাৰ ভাইটিয়ে ধৰা পেলালে। আমাৰ ককাইদেউৰ লগত গৈছিলে মেডিকেললৈ, এই হেলমেটে সি পেটত মাৰিছে, মাথাত মাৰিছে। মোৰ মাইকী মানুহক কেলৈ মাৰিছে, তাৰ লগত কি কাৰণে গৈছিলি? ককাইদেউ মোৰ নিজৰ মাৰ ককায়েকৰ পিতেকৰ লগত গৈছিলে। তাৰপিছত সি সেইটোৱে। তাৰপিছত মই যেতিয়া সেইবোৰ কথা হ'ল, মই তাক কেছ দি দিলোঁ থানাত। তাৰপিছত থানাত কেছ দিয়াৰ লগে লগে থানাত মুঠৰ থানাই ক'লে কি বোলে মিছুৱেল কৰি লওঁ, একো নাই বাদ দে, চব যি হ'ল। মই তেতিয়ালৈকে যে সিহঁতৰ শাৰীৰিক সম্পৰ্ক আছে বুলি মই গম নাপাওঁ। এতিয়া এই অলপ দিনৰ আগতে এবাৰ গম পালোঁ। দৰমহা পাই ইয়াৰ পৰা নিওঁ, দৰমহা পাই, দৰমহাকেইটা পাই যিখিনি পইচা চব তাইকে দিওঁ। তাৰপিছত দুদিনৰ পিছত সুধো পইচা নাই। সি কি কয়, তাইক মানে ব্লেকমেইল কৰি মেলি পইচাবোৰ উৰুৱাই লৈ যায়। পইচাবোৰ চব কাঢ়ি লৈ যায়। ল'ৰা ছোৱালী কি আপোনাৰ? মোৰ ছোৱালী 2জনী, ল'ৰা এটা। মই এতিয়া ছোৱালীকে দিম নে ল'ৰাকে দিম নে কাক দিম? মই ডেইলি বেটেৰীত অহা যোৱা কৰিব লাগে পইচা। ছোৱালী এজনী ডাঙৰজনী 9ত পঢ়ি আছে আৰু সৰুজনী 6ত পঢ়ি আছে, আৰু ল'ৰাটো 1 শ্ৰেণীত পঢ়ি আছে। এতিয়া সি মানে কি হয়, পইচাটো সি তাইৰ পৰা ঠগি প্ৰবন্ধ কৰি পইচাটো কাঢ়ি লৈ গুচি যায়। মই ইমান পইচা হিচাপ লওঁ যে পইচাবোৰ কি হয়। মই ইমান দিওঁ, মই দৰমহা পাওঁ ডেইলি 1000কে মই পাওঁ। ইয়াত কাম কৰিলে মই ডেইলি 1000কে পাওঁ, আৰু মই সপ্তাহত লওঁ 6000 টকা মোৰ ইয়াৰ পৰা লৈ যাওঁ। আকৌ মই উইথ দৰমহাটো 18000 টকা আছেই। মই 18000 টকাটো তাইক মই দিওঁগৈ। আৰু এই কোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।